প্ৰতিপক্ষৰ নতুন এটা খণ্ডলৈ আপোনালোকক স্বাগতম। জেৰাই গাঁৱৰ পৰা আহি আজি আমি লক্ষীপথাৰত উপস্থিত হৈছোঁ পুৱাবেলা। এয়া লক্ষীপথাৰ। লক্ষীপথাৰৰ নতুনকৈ পৰিচয় দিব নালাগে। লক্ষীপথাৰ মানে সময়ত আলফাৰ সামৰিক অনুশীলন শিবিৰৰ প্ৰধান ঘাটি। এই লক্ষীপথাৰ এতিয়া কেনে আছে? সুদীৰ্ঘ 24টা বছৰ আলফাৰ বিৰুদ্ধে চলা অপাৰেশ্যন বজৰং অভিযানৰ প্ৰথমটো আঘাত আলফাত গাত পৰিছিলে এই লক্ষীপথাৰত। ইয়াত আলফাৰ অজস্ৰ শিবিৰ আছিল আৰু এই যে যিখন ফিল্ড, ৰাজু মই ক'ম যে ফিল্ডখন দেখুৱাই দিবলৈ, এই ফিল্ডখনতেই পৰেশ বৰুৱাই ভলীবল আৰু ফুটবল খেলিছিল 90 দশকত। এই পথটোৱে কিছুদূৰ গ'লেই অটব্য হাবি, তাত আছিলে আলফাৰ শিবিৰ। আমি যাবলৈ চেষ্টা কৰিছোঁ, এতিয়া হাবিলৈ যোৱাৰ কিন্তু কোনো পথ নাই, তথাপি আমি চেষ্টা চলাম। এয়া লক্ষীপথাৰ। গোটেই ৰাজু কেমেৰা দিব দেখুৱাব পাৰি নেকি? গোটেই এই সমগ্ৰ লক্ষীপথাৰ। ইয়াত আছিলে আলফাৰ কেম্পবোৰ, অজস্ৰ কেম্প আছিল ইয়াত। পৰেশ বৰুৱা, ভীমকান্ত বৰুৱা, গোহাঁইকাৰী সকলো ইয়াত আছিলে। এইখন হ'ল পৰেশ বৰুৱাহঁতে ধানৰ খেতি কৰা প্ৰায় 50 বিঘামান মাটিৰ এখন পথাৰ। ইয়াত ধান খেতি কৰিছিলে। এই ধান খেতি কৰি তেওঁলোকে নিজৰ ভাতমুঠি নিজে মোকলাইছিল, যাতে চাউল বেলেগৰ পৰা আনিবলগীয়া নহয়। খেতি কৰি ধান নিজে কৰি পেলাই এই চাউলেৰে তেওঁলোকে নিজৰ খোৰাকি চাউলৰ অন্ততঃ ব্যৱস্থাটো কৰিছিলে। ইয়াত ধান খেতি আছিলে। এতিয়া এই পথাৰখন ফৰেষ্ট বন বিভাগে নিজৰ হাতলৈ নিলে, বন বিভাগে নিজৰ হাতলৈ লৈ গ'ল। আকৌ বন বিভাগৰে মাটি আছিলে। এতিয়া ইয়াত কোনো খেতি নহয়। ইয়াতে ফেঞ্চিং দি থৈছে, ইলেক্ট্ৰিক ফেঞ্চিং, মানে এইটো দিয়া আছে, এইটো হস্তি কৰিডৰ, হাতী আহে হাতীৰ কাৰণে। অনন্ত মৰাণ আমাৰ সৈতে আছে, স্থানীয় যুৱক। সেই সময়ত তেওঁ আলফাৰ এই ধান খেতি পথাৰৰ সৈতে তদাৰক কৰিছিলে আৰু কেম্পৰ তদাৰকৰ দায়িত্বত কিছুমান আছিল, নহয় জানো? অকণমান অভিজ্ঞতা। তেতিয়া মোৰ বৰ্তমান বয়স আছিল 15-16 বছৰ। হয়, কিন্তু মেট্ৰিক দিয়া বয়স আৰু। হয়, কাৰণ মোৰ ঘৰটো পোনে নিচেই কাষতে। হয়, এই আলফা পথাৰ চাব লাগে, প্লাছ আমাৰ আলফা পথাৰ বুলি কয়। হয়, আলফাই নিজে খেতি কৰিছিলে, প্লাছ আমাৰ খেতিও চাব লাগে। মানে এইটো আলফাই দায়িত্ব দিছিলে? দায়িত্ব দিছিলে। কি দিছিলে? আমি এই খেতি, আমাৰ খেতি প্ৰায় চাব লাগে। নিজৰ খেতি চাব লাগে, প্লাছ এইটো খেতিও চাইছিলোঁ আমি। তেতিয়া আমি আৰু তেখেতলোকক আমি আলফা বুলি জানিলে কি হ'ব, তেখেতলোকৰ পৰেশ বৰুৱাক পাইছিলোঁ। পৰেশ বৰুৱা তেতিয়া আমাৰ ঘৰতে খাই বৈ আছিলে সেইটো সময়ত। কেম্প আছিলে এইফালে? কেম্প আছিলে এই আগত আছিলে এইফালে। চেকপোষ্ট আছিলে এই তিনিআলিতে। আলফাই দিয়া চেকপোষ্ট? হয়। প্ৰায় তেখেতলোকে 15-20 জন চেকপোষ্টত আমাৰ লগতেই থাকে। আমি গোটেই ৰাতি ইয়াতে চেকপোষ্ট মানে কি হ'ল, আমাৰ খেতিৰ কাৰণে আমি থাকোঁ, তেখেতলোকে নিজৰ সুৰক্ষাৰ কাৰণে থাকে। হয়। ইয়াত ধান হৈছিলে? কেনেকুৱা ধান হৈছিলে? ধান অজস্ৰ ধান হৈছিল। ধানৰ শালি খেতি হৈছিল। কি কৰিছিলে তেখেতলোকৰ গোটেই ফৌজ আনি কিনি, প্লাছ আমাৰ ধান কাটিব নাপালে। তেখেতলোকে খেতি কৰিলে, এবাৰ কৰিছিলে তেখেতলোকে। সেইবাৰ প্ৰথম টেষ্ট কৰিছিলে। টেষ্ট কৰোঁতে কি হ'ল, অপাৰেশ্যন বজৰংগ আহিলে। বজৰংগ অহাৰ পাছত তেখেতলোকৰ কেম্প এটেক কৰিলে। এটেক কৰাৰ পাছত তেখেতলোকে আৰু ইয়াৰ পৰা আঁতৰি গ'ল। ধানটো আমাৰ ডিপাৰ্টমেণ্ট আছিলে, বন বিভাগে লৈ গ'ল, কাটি লৈ গ'ল। প্ৰায় 50 বিঘা 60 বিঘা খেতি এনেকুৱা মজা হৈছিলে, কিন্তু তেখেতলোকে আৰু ধান খাবলৈ নাপালে। ফৰেষ্টৰ নিজৰ হাতত লৈ গ'ল। ধান খেতি তদাৰক কৰিছিল আলফাৰ 50 বিঘা মাটি অনন্ত মৰাণ, এজন ইয়াৰ থলগিৰি। এতিয়া সেই স্মৃতিবোৰ আহেনে? আহে, কি কৰিম এতিয়া, উপায় এনেকৈ আছে আৰু পথাৰত আমি মাজত কৰিছিলোঁ, কিন্তু হাতীৰ ওপৰৰ পৰা নোৱাৰিলোঁ আৰু।
এতিয়া বৰ্তমান আমাৰ নিজৰখিনি আমি পাৰোঁ এতিয়া আলফা পথাৰ বুলি কয় এইখন লক্ষী পথাৰৰ তেতিয়া কিন্তু এই পৰমা গগৈ আৰু মই আপোনাক কথাও পাতিবলগীয়া আছে যে আপুনি এইবিলাকতো আপুনি আছিলে কেম্প নিজেও খাইছিল বুলি কৈছে আলফাৰ হৈ পেলাই পৰেশ বৰুৱা হৈ পেলাই আপুনি জেলো খাইছিলে কেইমাহ আছিলে জেলত 6 মাহ জেলত আছিলে টাটা কেছত আছিলে আৰু পৰেশ বৰুৱাৰ নিৰ্দেশত আপুনি কেম্পবিলাক নিৰ্মাণ কৰিছিলে নহয় জানো আপুনি মানে চৰাইপুঙত কৈছিলে লক্ষীপথাৰত ইয়াতে কৈছিল লক্ষীপথাৰ ইয়াৰ পাছত 3 কিলোমিটাৰ গ'লে আমি চৰাইপুং পাওঁ ইয়াৰ পৰা 4 কিলোমিটাৰ গ'লে চৰাইপুং মানে এইখনতো চৰাইপুঙৰে হাবি এইখন লাগি আছে চৰাইপুং এইটো এবাৰ আকৌ এবাৰ যদি দেখুৱাই দিব পাৰি আমাৰ চৰাইপুং হাবিয়ে লাগি আছে লক্ষীপথাৰৰ পৰা চৰাইপুং হাবিখন লাগি আছে কিন্তু এই যে যিটো খেতিৰ কথা এইটো মানে আলফাৰ আমাৰ লক্ষীপথাৰ নিবনুৱা যুৱকসকলক জড়িত কৰাইছিলে এই খেতিৰ লগত আলফাৰ লক্ষীপথাৰ যুৱ সমাজ নাম এটা সংগঠন কৰিছিলে সেই সংগঠনৰ জৰিয়তে খেতি পথাৰ যিকোনো কাম আছিলে আপোনালোকো আছিলে যিকোনো কামৰ কাৰণে আমাৰ এটা লক্ষীপথাৰ যুৱ সংঘ বুলি আছিলে সেই মানে কি কৈছে যে নিবনুৱা ল'ৰাবিলাকে কিবা এটা এনে থকাত কি নাম দিছিলে সংগঠনটোৰ লক্ষীপথাৰ যুৱ সংঘ বুলি দিয়া আছে সেই উদ্যোগতে মানে সিহঁত লগ খাই মানে কিছুমান ল'ৰা নিবনুৱা এনে পৰি আছে কিবা এটা কৰি মেলি চবৰে হওক যে আৰু ল'ৰাবিলাক এনেই ঘূৰি ফুৰাতকৈ কৰ্মৰ প্ৰতি অলপ আগ্ৰহ হওক সেই তেনেকৈ কৰি সিহঁতে এই কামবিলাক আগবাঢ়িছিলে এই পথাৰখনো তেনেকৈ খেতি কৰি 24 বছৰ আগৰ এটা ইতিহাস ন কি লাগে আজি শুকান পথাৰ এখন পৰি আছে মানুহবোৰ নাই বহু মানুহৰ ইতিমধ্যে মৃত্যু হৈছে বহু কাৰাবন্দী হৈছে বহু ঘূণীয়া হ'ল বহু পৰেশ বৰুৱা বাহিৰতে থাকি গ'ল সেই কথাবিলাক মনত পৰিলে মই মনত সুধিবে কাৰণ নিজে পৰেশ বৰুৱাৰ কথা পাতি এইখন কৰিছিলে আপুনি পৰেশ বৰুৱাৰ লগত থাকি কেম্প বনাইছিলে কেনে অনুভৱ হয় আজি নাই সেইদিন আৰু এতিয়া দিন আকাশ পতাল নিচিনা হৈ থাকে কাৰণ কেলৈ সেই তেতিয়াৰ দিনৰ আজি সমাজ ব্যৱস্থা আৰু এতিয়া দিনৰ সমাজ ব্যৱস্থাটো বেলেগ হ'ল তেতিয়া আমি নিজেও অকণমান অসমীয়া বুলি অকণমান মূৰা দাঙিব পাৰিছিলোঁ মানে নিজকে কিন্তু এতিয়া আমি দেখিছোঁ দিনক দিনে আমি নিজে আমাৰ অসমীয়াৰ যিটো গগৈৰ এটা আক্ষেপ আৰু তেওঁ দুখো বুলি ক'ব লাগিব তেওঁ এগৰাকী স্বাভিমানী অসমীয়া তেওঁ কৈছে আক্ষেপত কথা এটা যে সেই 90 দশক 80 দশকত কিছু পৰিমাণে তেওঁ এজন অসমীয়া বুলি অকণ মূৰ তুলি কথাটো কৈ পেলাই তেওঁ অলপ গৌৰৱ কৰিছিল এতিয়া সেইটো দিন তেওঁৰ মতে নাই এতিয়া কিয় নাই বুলি ভাবে এতিয়া নাই মানে এইটোৱে ক'লোঁ এতিয়া হ'ল চবে নিজৰ স্বাৰ্থত আমাৰ অসমীয়া মানুহ নিজৰ স্বাৰ্থত আগতে যি ধৰণে ধৰক আমি এটা ৰাজহুৱাৰ যিকোনো কাম কৰিবলৈ আমি ৰাইজে চবে এক হৈ কেনে কাম কৰিছিলোঁ এতিয়া নহয় এইবিলাক হ'ল চব নিজৰ স্বাৰ্থত এতিয়া আমি আমাৰ অসমীয়া সমাজৰ এনেকুৱা এটা পৰিস্থিতি আহিছে এদিন কিজানি আমি অসমীয়া সমাজৰ একেবাৰে নিশেষ হৈ যোৱা এটা ধাৰণা আহি আছে যিকোনো ক্ষেত্ৰত আজি আমি ৰাজনীতিক ক্ষেত্ৰতো চাওঁ সেই ক্ষেত্ৰতো আমাক এতিয়া যিবিলাক আমি অসমীয়া আজি আহোমৰ ৰাজত্ব 600 বছৰ বুলি যেতিয়া দামভালি মাৰি থকা আজি সেই জাতিটোৰ একেবাৰে পিছত যিকোনো আজি চাকৰি হওক বা যিকোনো ইয়াৰ বাবে পৰেশ বৰুৱাৰ কিবা ভুল আছে নাই তেখেতেতো এই ক্ষেত্ৰখনৰ আমাৰ আজি থলগিৰিৰ কাৰণে তেখেতে আজি ওলাই গৈছিলে এই তেতিয়াৰ পৰাই সফল হ'ল জানো তেখেতে এতিয়া সফল কৰিব পৰা নাই তথাপিতো তেখেতে চেষ্টা কৰি অৰবিন্দ ৰাজু অনুপ চেতিয়া সফল বুলি ভাবে তেখেতসকলক আমি সফল বুলি নাভাবোঁ কাৰণ কেলৈ সিহঁতি ৰাষ্ট্ৰৰ লগত বিক্ৰী হৈ গুচি গ'ল মানে চৰকাৰৰ লগত গতিকে তেখেতক আমি সফল বুলি ক'ব নোৱাৰোঁ তেখেতে যি ক্ষেত্ৰত ওলাই গৈছিলে যিখিনি কৰিম বুলি ওলাই গৈছিলে সেইখিনি কিন্তু তেখেতে কৰিব নোৱাৰিলে আমি সেইকাৰণে এতিয়াও কৈছোঁ পৰেশ বৰুৱা ছাৰক আমি এইটোৱে কৈছোঁ তেখেতে যদি আলোচনালৈ আহে তেখেতে আমাৰ অসমীয়া থলগিৰিখিনিৰ কাৰণে উন্নয়নৰ কাৰণে হেৰি কৰক আমাৰ অসমৰ সম্পদখিনিক যাতে আমি নিজৰ ঠাইত নহয় অসমৰ মূৰ দাঙি যে থাকিব পাৰোঁ আৰু আমাৰ সম্পদবিলাক অসমীয়া এটা আহোম বিৰাট বৃহৎ জনগোষ্ঠী এগৰাকী তেওঁৰ 6 জনগোষ্ঠীৰ যি তেখেত মানে মৰাণ জনগোষ্ঠীৰ মৰ্যাদা বিচাৰিছে আৰু আমাৰ দুইজনে এনেকুৱা এটা আশা কৰিব পাৰেনে যে নিশ্চয় এটা যে আমি সেই জনজাতীয় মৰ্যাদা লাভ কৰিম আমি আমাৰ ঠাইত আমি ইয়াৰ ভূমিপুত্ৰ হিচাপে যে আমি আকৌ তেখেতে যদি কৈছে যে মূৰ তুলি থাকিব অকণ বিচাৰোঁ আমি কাৰো ক্ষতি নকৰোঁ কাৰোৰ পৰা একো কাহিনী মূল নিশ্চয় নিজৰ ঠাইত নিজৰ ধৰণে আশা কৰিব পাৰিনে তাকে পৰিৱেশ পৰিস্থিতি আপোনালোকৰ অনুকূলে আছে বুলি ভাবেনে
দুজনকে সুধিছোঁ আপুনি কওকচোন। যদি আমি আমাৰ যি চৰকাৰৰ নিয়ন্ত্ৰণত যদি আমি গুচি যাওঁ, চৰকাৰৰ চৰকাৰেওতো কৈ আছে আমাক কিবা কিবি দিব বিচাৰিছে তেওঁলোকৰ মতে। যিটো দিছে এতিয়া যিটো আমাৰ পেকেজ দিছে শুনিছোঁ 150 কোটি না 1,000 কোটি কিবা এটা, এই যে 1,000 লাখ কোটি, কিন্তু সেই বস্তুটো কি হৈছে যেনেকৈ এতিয়া চৰকাৰে আমাৰ ৰাইজক অৰুণোদয় যেনেকৈ আঁচনিবিলাক দিয়া নিচিনা, ঠিক তেনেকৈ আজি আলোচনাপন্থীবিলাকক সেই যেনেকৈ 4 লাখ টকাৰ এতিয়া আপুনি ঠিকে বুজি পাইছে আপুনি কি কৰিব বিচাৰিছে যে এইবিলাক পেকেজ আৰু মানে একোখন আঁচনিৰ নিচিনা হিতাধিকাৰী আঁচনি নহয়, আৰু আমাৰ অসমখন ডেভেলপ নহয়। এই আলফা পথাৰৰ পৰা আলফা স্বাধীনৰ শীৰ্ষ নেতা এগৰাকীক পৰমা গগৈয়ে কি আহ্বান জনাব? মই এইটো কৈছোঁ, আমাৰ পৰেশ বৰা মহোদয়ক কৈছোঁ, যেনেকৈ তেখেতে লক্ষীপথাৰত আছিলে, যি ধৰণে আমাৰ নিবনুৱা বা সংস্থাপনৰ ব্যৱস্থা কৰিবৰ কাৰণে যেনেকৈ ল'ৰাবিলাক উদ্যম কৰি ওলাই আনিছিলে, ঠিক তেনেকৈ আজি সেই লক্ষীপথাৰখন ইমানেই পিছ পৰি আছে, আজি গোটেই যাতায়াতৰ ব্যৱস্থাৰ ভিতৰত একেবাৰে ঠিকে আছে, ৰাস্তা ঘাট হৈ যাব, কিন্তু ৰাজনৈতিক অধিকাৰৰ ক্ষেত্ৰত কি থাকিব? ৰাস্তা ঘাটো হ'ব এসময়, এইটোতো ৰাজনীতিক অধিকাৰ সেইটো কৈছোঁ। আমাৰ যিটো সম্পদবিলাক, আমাৰ সম্পদ অধিকাৰখিনি আমাক লাগে। যেনেকৈ আমি এতিয়া আমাৰ মাটিটো বেলেগক বিক্ৰী কৰি আছোঁ। এই যে ভূমিৰ অধিকাৰৰ কথাটো আজি খুব ওলাইছে, মানে মই এইটো খুব ৰাজনৈতিকভাৱে সচেতন কেইবাজনো যুৱকেও ক'লে, আপোনালোকেও ক'লে, সেই কৰি পেলাই যে অধিকাৰ মানে 371 এৰ পৰা যে এই কথাটো আহিছে, এই সম্পৰ্কত আপুনি কি কয়? যদি মাটিৰ অধিকাৰ বা এই সম্পৰ্কে আপোনালোকে তেতিয়াই এটা খেতি বাতি কৰি পেলাই তাৰ দখল দিছিলে আপোনালোকে, যে নিজৰ মাটি নিজৰ খেতি কৰিব লাগে পেলাই? নহয়, সেইটোৱে কৈছোঁ, যেতিয়া আমি লক্ষীপথাৰত আমাৰ ককা দেউতাহঁতে ধৰক 1947 চনৰ আগতে অহা কিজানি, সেই তেতিয়াৰ আজি 2024 হ'ল, আজিলৈকেতো আমি আজি ম্যাদী পট্টা হিচাপে আমি আজিলৈকে পোৱা নাই। আবেদন কৰিছে নাই? আবেদন মানে আমাৰ যি আগৰ ককা দেউতাৰ দিনত এখন পট্টা দিছিলে, এতিয়া সেই বস্তুটো আমি ফৰেষ্টৰ খাজানা দি থাকোঁ বছৰত। আৰু এতিয়া সেই বস্তুটো কি হৈ গৈছে, আমি সেই আজি আপোনাৰ কোনখিনিতে ঘৰ ইয়াতে? মোৰ গাঁও লক্ষীপথাৰ দেওঘৰীয়া গাঁও। এতিয়া আমাৰ লক্ষীপথাৰ অঞ্চলটো এনেকুৱা হৈ আছে, আমি ফৰেষ্ট ভিলেজ। আজি আমাৰ এখন পঞ্চায়ত বনাবলৈ হ'লে আমি বেলেগ ডিগবৈ সমষ্টিৰ 2টা ৱাৰ্ড আনি কিনে আমি লক্ষীপথাৰত এখন পঞ্চায়ত বনাইছোঁ। মানে মৰাণ জনগোষ্ঠীৰ এজন যুৱক অনন্ত মৰাণ, মানে এইটো কি ক'ব বিচাৰে? ইয়াত ঘৰ কোনখিনিতে? মোৰ এই পহিলা ঘৰটোৱেই লক্ষীপথাৰৰ কেম্পৰ ওচৰতে আপোনাৰ ঘৰ? একদম কেম্পৰ প্ৰথম ঘৰটোৱে আমাৰ। কেম্পৰ প্ৰথম পৰেশবুৰে এসময়ত কেম্প কৰি থকা প্ৰথম ঘৰটোৱেই হয় অনন্ত মৰাণহঁতৰ আছিলে, আৰু সেই সূত্ৰে চাগে পৰেশবুৰৰ সৈতে সম্পৰ্ক খেতিপথাৰ চোৱাৰ দায়িত্বও পাইছিল, নহয় জানো? তেখেতলোকে আমাৰ ঘৰতে খাই বৈ আছিলে। তেখেতলোকে এই যে যিটো কথা তেখেতেও পৰমা গগৈ ক'লে যে আমাৰ খিলঞ্জীয়া মানুহৰ হাতত একো নাই, আমি এখন মানে তেতিয়াই দিয়া ফৰেষ্ট এৰিয়া কাগজ এখনতে আমি চলি আছোঁ 47 চনৰ পৰাই। এই যে সম্পদৰ বা ভূমিৰ অধিকাৰবোৰ তেনেকৈ এখন কাগজৰ ওপৰত চলি থকা না, মৰ্টগেজ দিব পাৰে নে কিবা দি পেলাই? মৰ্টগেজৰ একো নাই, সেইটোৱে কৈছোঁ, আমাৰ ফৰেষ্ট ভিলেজ হিচাপে আছে, একো নাই, একো দিব নাই। এই বিষয়ে ঋণ ল'ম বুলি ক'লে ঋণ এটা ল'ব একো দিব নাই। আমি অফিচ কাৰ্যালয় গ'লে চিধা আমাক কয় ফৰেষ্ট ভিলেজ, আমি দিব নোৱাৰোঁ, মৰ্টগেজ নাই, একো দিব নোৱাৰোঁ। আমি বিচাৰোঁ যে আমাক মানে অতি সোনকালে আমাক ফৰেষ্টৰ পৰা আমাক ম্যাদী কৰি দিব লাগে। আৰু ম্যাদী কৰিলেও আমাৰ ককা দেউতাৰ নামত যি 10 বিঘা আছে, সেই 10 বিঘাতে নহ'ব আমাক। আৰু এতিয়া নতুন জেনেৰেশ্যন যেতিয়া বাঢ়ি গ'ল, আগৰ সংখ্যা আৰু এতিয়া সংখ্যা বাঢ়ি গ'ল, গতিকে আমাক এই 10 বিঘা মাটিত আমাক পট্টা দিলে নহ'ব। তাৰমানে ভূমি মানে মাটিৰ হেৰিটোও দিব লাগিব, মানে সেই 47তে 10 বিঘা মাটি আছিল কাৰোবাৰ, এতিয়া চৰকাৰৰ পৰা বিচাৰিছে যে মাটি যিহেতু আছে তেওঁলোকক, খিলঞ্জীয়া মানুহ, তেওঁলোকক মাটিটো দিব লাগে। আৰু সম্পদৰ অধিকাৰৰ বিষয়ে তেওঁলোক দুয়োগৰাকী কৈছে, পৰমা গগৈয়ে কৈছে, অনন্ত মৰাণেও কৈছে যে সম্পদৰ যিটো অধিকাৰ, সেই অধিকাৰটো তেওঁলোকক লাগে। এতিয়া আলফা পথাৰ এতিয়া ইতিহাস, লক্ষীপথাৰ মানে অভয়াৰণ্য হিচাপে আছে, সেয়া গৈয়ে কিছু দূৰ গৈয়ে সেয়া চৰাইপুং, আৰু পৰেশ বৰুৱাও এতিয়া ইয়াত নাই, সম্ভৱতঃ বিদেশতে আছে, তেওঁকো আলোচনালৈ মাতি আছে। আৰু ইয়াৰ ৰাইজেও কৈছে যে শান্তিপূৰ্ণ আৰু উদ্দেশ্যধৰ্মী এখন আলোচনা হ'ব লাগে, যি আলোচনাৰ জৰিয়তে অসমীয়া মানুহে নিজৰ অধিকাৰ, নিজৰ ঠাইত নিজৰ অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ জীয়াই থাকিব পাৰে। লক্ষীপথাৰ চৰাইপুঙেই আলফাৰ প্ৰধান ঘাটি হৈছিল, আৰু পৰেশ বৰুৱা ইয়াতেই আছিলে।
পৰেশ বৰুৱাক লগ পোৱা কেইবাজন ব্যক্তি আছিলে যিসকলে সৈতে এই ফিল্ডখনত তেওঁলোকে ফুটবল খেলিছিল, ভলীবল খেলিছিল। 1990ত 29 নৱেম্বৰত অসমত ৰাষ্ট্ৰপতি শাসন দিয়া হৈছিল কেৱল আলফাক নিয়ন্ত্ৰণ কৰিবলৈ বা আলফাক দমন কৰিবলৈ। আৰু তাৰ এদিন পূৰ্বে এই লক্ষীপথাৰত নামিছিল সামৰিক বাহিনী। এক যুদ্ধসদৃশ পৰিৱেশ আৰু পৰিস্থিতি হৈছিল ইয়াত। সেই দিনবোৰ এতিয়াৰ প্ৰজন্মৰ বাবে ইতিহাস, কিন্তু সেই ইতিহাসে বুকুত সামৰি বহুজন আজি ইয়াত আছে আৰু তেওঁলোক আমাৰ সৈতে প্ৰতিপক্ষৰ এই অনুষ্ঠানটোত কিছু মনৰ কথা ক'ব বিচাৰিছে। আমি তেওঁলোকৰ কাষলৈ যাম। আমাৰ সৈতে আছে এই লক্ষীপথাৰৰ গাঁওবুঢ়া। আমি প্ৰথমে তেখেতক আমাৰ প্ৰতিপক্ষলৈ স্বাগতম জনাইছোঁ। আপুনি বহক। নমস্কাৰ। আপোনাৰ নাম? মোৰ নাম ইবলাল শৰ্মা। মই 80 চনত তিনিচুকীয়া চেণ্ট লুক্সত চাৰ্জিকেল ডিপাৰ্টমেণ্টত চাকৰি কৰিছিলোঁ। যেতিয়া ইয়াত আলফাৰ কেম্প কৰিছিলে তেতিয়া সেই চেণ্ট লুক্সত মই গাঁৱত থকা বাবে তেওঁবিলাক গৈছিল। আলফাৰ কোন গৈছিলে এনে চিনাকি কোনোবা? এতিয়া বিভূতি দাস বুলি গৈছিলে। আপোনাৰ পৰেশ বৰুৱা ডাঙৰীয়াটো মই তাত নাপালোঁ, কিন্তু বিভিন্ন মানে তেওঁবিলাকৰ যিকেইটা ল'ৰা আলফাৰ সদস্যসকল গৈ পেলাই কি কৈছিলে মানে ট্ৰিটমেণ্ট কিমান চনৰ কথা? এইটো আপোনাৰ 87-88 এনেকৈ হ'ব, 87-88 এনেকুৱাতে হ'ব, মোৰ সঠিক মনত নাই। তাৰপাছত তেওঁবিলাকে মানে কি কৰে, আমি ভাবিছিলোঁ যে এটা চৰকাৰে হয়, তেওঁবিলাক কোনো একো কৰিব নোৱাৰে, আৰ্মিয়েও একো নকৰে, পুলিচেও একো নকৰে, এনেকুৱা ধৰণৰ মানে সোমাই গৈছিলে। গতিকে ইয়াত যেতিয়া মই আকৌ 15-20 দিন পাছত ঘূৰি আহোঁ, হয়তো তেওঁবিলাকৰ যিকেইটা মানে তেওঁবিলাকৰ সংগঠনৰ ল'ৰাবিলাক আছে 3 কিলোমিটাৰৰ পৰা তেওঁবিলাক পেট্ৰলিঙত থাকে। পৰেশ বৰুৱা ইয়াত হেনো বল খেলিছে, আপোনাকতো চিনি পাইছোঁ, আপোনাৰ লগৰকেইটাতো চিনি পোৱা নাই হয়তো। নাই আলফাই মানে বাটত যে আছে 3 কিলোমিটাৰ চেকিন, মানে পূৰা এইটো চেকিন। আপোনাৰ এইফালে 3 কিলোমিটাৰ, এইফালে 3 কিলোমিটাৰ, মানে সৰু সুৰা ৰাস্তাৰ পৰা মিলিটেৰী মানে আৰ্মিবিলাক যে আহিব বা তাৰ কাৰণে কিবা হৈছে না সেইটো নাজানো, কিন্তু ইয়াত বৰ্ডো লগাই থোৱা আছে, তেওঁবিলাক নেম প্লেটো লগাই থোৱা আছে আলফা বুলি, নামো আছে, সিমানটো সঠিক নহয়। গাড়ী সৰু সৰু গাড়ী আহে, গাড়ীত আহোঁতে মোক কেইবাবাৰো চেকিন কৰিছে। সেইটো 88-89। 88-89। আপোনাৰ পৰিচয়টো? মোৰ শ্ৰী পুনেশ্বৰ সোণোৱাল। আপুনি ইয়াৰ স্থানীয় বাসিন্দা? মই মোৰ ঘৰ ৰংচুঙি। হয়, লক্ষীপথাৰ ৰংচুঙি। হয়। আপুনি সেই সময়ৰ যিটো মানে পৰিৱেশ, কেম্প কেতিয়াবা হৈছিলে আলফাৰ? কেম্পটো ইয়াৰ 1990 চনৰ 27 90 চন নহয়, এই আগত আছিলে। 90 নৱেম্বৰৰ পৰাতো অপাৰেশ্যন হৈছে বজৰং। 88-89 এনেকুৱাতে কেম্প বহিছে। এবছৰ 2-3 বছৰমান কেম্প আছে লক্ষীপথাৰ ইয়াতে। আপুনি কেম্প দেখা পাইছিলে? কেম্পটো আমি তেতিয়া গৈছোঁ, তেতিয়া আমাক কি কয়, জোৰ জবস্তিকৈ কুকুৰা চুকুৰা নিবলৈ দিয়ে। এনেকুৱা এখন জান আছে, সেই জানে গৈ থাকিব লাগে, কুকুৰা দিবলৈ দিবলৈ লগীয়া হয়। সপ্তাহত কেইবাৰ দিয়ে? সপ্তাহে এবাৰ যাওঁ। কিমানটা দিয়ে এবাৰত? মানে ভাল হৈ যাওঁ, কিমানটা আমি নাজানো, সেইটো কুকুৰা ক'ৰ পৰা আহে ক'ৰ পৰা নাজানো, কিন্তু বেলেগে আনি দিয়ে, আপুনি খালি দি থৈ আহিব লাগে? থৈ আহিব লাগে, মানে অকল মই সৰবৰাহকাৰী আৰু বস্তুখিনি আনি দিয়ে, আপুনি দি থৈ আহিব লাগে? মাৰিব, গুলি কৰিব। তেনেকুৱা। আপুনি কাক পাইছিলে শিবিৰত? তাততো পৰেশ বৰুৱা ছাৰকো পাইছোঁ, কেইবাৰ পাইছে? শশাংক বৰুৱা বুলি পাইছোঁ, সুৰজ্যোতি মহন্ত, তাৰপৰা ভীমকান্ত বুঢ়াগোহাঁই, এই ছাৰ আছিলে, সেইবোৰ গোটেইবোৰ পাইছোঁ আকৌ। সেইবোৰ আপুনি কি কথা পাতে? তেওঁলোকক লগ পাইবা কথা পাতিছিলে? কথা পাতিব নিদিয়ে, মুঠতে অকল সেইখিনি থ'বলৈ দিয়ে, বছ আমাক পঠিয়াই দিয়ে। তেওঁলোকে কি কৰি থাকে? সিহঁতে কেম্প বনাই থাকে, কি কৰি থাকে, সিহঁতে ট্ৰেইনিং লৈ থাকে তাত, তেনেকুৱাকৈ। কিমানমান সদস্যক দেখা পাইছিলে তাতে? তো কেম্প মানে বেলেগ জেগাত থাকে, অজস্ৰ কেম্প আছিলে, কিন্তু তাত কিমানমান তথাপি আপোনাৰ ইয়াত? 200-300 এনেকৈ দেখিছোঁ। 200-300 মানলৈকে মানে সদস্য ঘূৰা ঘূৰি কৰি থাকে। ইফালে ট্ৰেইনিং কৰি থাকে, ইফালে ঘৰ বনাই থাকে, কিছুমান ঘৰ ভাঙি থাকে, তেনেকুৱা আৰ্মি নিচিনা, মানে আৰ্মি তেনেকুৱা, সেই ঠিক তেনেকৈ মানে ঘৰ ভাঙি বনাই তেনেকুৱা কৰি থাকে। মানে আমাৰ লগত কথা বতৰা নকৰে মানে ভয় নালাগে? ভয় লাগিলে কি কৰিব, ভয় লাগিলেও যাবলগীয়া হয়। পুলিচে বা তেনেকুৱা আৰ্মিয়ে আপোনাক দিগদাৰ কৰা নাছিলে? তেতিয়া নাছিলে, তেতিয়াতো পুলিচৰ হেৰিয়ে নাছিলে, তেওঁলোকেই আছিল আৰু।
আৰু এনেকুৱা জীপ আনিছিলে নহয় একদম ধৰণৰ জীপ আৰ্মি লৈ থাকে তেনেকুৱা জীপ গোটেই জীপে জীপ হৈছিলে আলফা ব্যৱহাৰ কৰিছিলে হয় সেইবোৰ ক'লৈ গ'ল এতিয়া সেইবোৰ ক'লৈ গ'ল নাজানো নহয় পৰেশ বৰুৱাক আপুনি ইয়াত ইয়াত এই ফিল্ডখনত লক্ষীপথাৰ যিখন এইখনৰ ফিল্ডত বল খেলিছোঁ পৰেশ বৰুৱাৰ লগত আপুনি পৰেশ বৰুৱাৰ সৈতে এই ফিল্ডখনত এইখন ফিল্ডত আপুনি হয় বল খেলিছে খেলিছোঁ ফিল্ডখন আকৌ এবাৰ মই ক'ম ৰাজুক যে ফিল্ডখন আকৌ এবাৰ দেখুৱাই দিব লাগে এইখন ফিল্ডতেই পৰেশ বৰুৱাৰ সৈতে ফুটবল খেলা বা ভলীবল খেলা অজস্ৰ মানুহ ইয়াত আছে আমাৰ ইয়াত আছে যে এইখন এখন লক্ষীপথাৰ খেলপথাৰ কাক পাইছে সৰস্বতী মহন্ত ভীমকান্ত বুঢ়াগোহাঁই তাৰপিছত আকৌ শশাংক বৰুৱা এইবোৰ ডাঙৰ সেইখিনি পাইছোঁ খেলত ইয়াত এনেকৈ নিয়মীয়াকৈ খেলিছিলে সিহঁতে আহে সেইফালৰ পৰা কেম্পৰ পৰা আহে আমি আৰু এই গাঁৱৰখিনি এক হয় মানে আমি হেৰি খেলোঁ কম্পিটিশ্যন গাঁৱৰ ৰাইজে সৈতে মিলি একেলগে খেলোঁ ফুটবল ভলীবল ফুটবলে খেলিছিলোঁ এতিয়া হয় সিহঁতৰ টীম বেলেগ আলফাৰ টীম এটা আৰু ৰাইজৰ ফালৰ পৰা আপোনালোক খেলাত কিবা জিকিছিল নে আমিতো জিকিছোঁ কিজানি এবাৰ জিকিলোঁ নহ'লে তেওঁলোকে জিকে বেছি জিকা ভাল পৰেশ বৰুৱাই ভাল খেলেনে মানে শুনা মতেতো ৰেলৱে আপুনি দেখাত পৰেশ বৰুৱাই কেনেকুৱা খেলিছিল এই ভালে খেলে আগত খেলিছিলে বহুত ধুনীয়া খেলিছিলে ভাল খেলিছিল হয় ভাল ফুটবল প্লেয়াৰ আছিলে এনেকৈতো আমিতো ৰেলৱে মানে গ'লকি বোলাই শুনিছিলোঁ পৰেশ বৰুৱাৰ চাওক ইয়াতো খেলি পাইছোঁ তেখেতৰ লগত এতিয়া পৰেশ বৰুৱাক আপুনি তাৰপিছত লগ পোৱা নাই তেতিয়াৰ পৰা আপুনি তেওঁৰ প্ৰতি কিবা আহ্বান জনাব নেকি এতিয়া আলোচনালৈ আহিলে ভাল মানে গোটেই ৰাইজৰ এতিয়া আমাৰ ইয়াত লক্ষীপথাৰত কেনেকুৱা এটা পৰিস্থিতি হৈ গ'ল প্ৰথম ইয়াতে কেম্প এতিয়া সেইখিনি লক্ষীপথাৰত কিবা এটা সুবিধা কৰিব লাগিব পেকেজ কিবা এটা কৰি আপোনাৰ নামটো পুষ্পা সোণোৱাল আপুনি এই লক্ষীপথাৰ আমাৰ ৰংচুঙি আপুনি কেম্পত গৈছিল নেকি কেতিয়াবা নাই যোৱা কেম্পত যোৱা নাই কিন্তু আলফান দাহঁতক লগ পাইছিলে পাইছিলোঁ কাক পাইছিলে এই জিতেন দত্ত ছাৰহঁতকে লগ পাইছিলোঁ জিতেন দত্তহঁতক পাইছিলে আমাৰ ৰংচুঙিতে পাইছিলোঁ তেওঁলোকে তাত কেম্প আছিলে কেম্প নাছিলে এনেই অহা যোৱা কৰিছিলে মানে আমি এইবোৰে ভাত পানী সিজাই পকাই দিছিলোঁ এইটো কিমান চনৰ কথা এইটো 95 হ'ব চাগে 90 দশকৰ কথা 90 দশকৰ কথা আপোনালোকে ভাত পানী ৰান্ধি কৰি দিছিল তেওঁলোকক কাৰণ কেলৈ ইহঁতিতো খৰধৰকৈ সিজাবলৈ কয় ন এই বাইদেউ বিশেষকৈ বাইদেউ আমি সহায় কৰিছিলোঁ যাতে ৰাস্তাত ৰৈ থাকোঁ এজনে সিজাই পকাই দি খুৱাই মেলি আজৰি কৰি পঠিয়াওঁ লগ খবৰ লয়নে যে সময়ত যে আপোনালোকে তেওঁলোকক সেই সময়ত যে চাহ ভাত বনাই খুৱাইছিলে এতিয়া খা খবৰ লোৱাৰ প্ৰয়োজনবোৰ তেওঁলোকে কৰা নাই চাগে জিতেন দত্তৰ যিটো পৰাকত এদিন গৈছিলোঁ এদিন ভাল বেয়া বুলি এনেই কথা পাতিলে কিন্তু এইবোৰ কথা একো নুসুধিলে একো সোধা নাই একো খা খবৰ বুজিছোঁ আপোনালোকৰ খা খবৰ মানে সেই সময় পাহৰিলে বহুত পাহৰিলে পাহাৰতো ভাল নে বেয়া আকৌ একেবাৰে বেয়া বিপদৰ সময়ত যেতিয়া ভাত ৰান্ধি খুৱাইছিলে অন্ততঃ খবৰ তেতিয়াতো বহুত আলফাই খুৱাইছিলোঁ বাৰু কিন্তু এতিয়া সেইবোৰ পাহৰিলে আৰু উপায়তো নাই নিজৰ জীৱনত নিজৰ ধৰণে চলিব লাগিব নহয় জানো বিশেষকৈ বাইদেউ বুলি ক'লে চিনি পায় ৰংচুঙি বাইদেউ ৰংচঙৰ বাইদেউ আপোনাৰ নামটো হোমেশ্বৰী সোণোৱাল বাইদেউ বুলি ক'লে বিশেষকৈ বাইদেউ বুলি ক'লে মানে আপুনি আলফা নেতাসকলক পাইছিল নেকি সেই জিতেন দত্তৰ লগ পাইছিলোঁ ভাত বনাব দিয়ে ভাত নবনালে গালি দিয়ে বনাই খোৱা ভাত বনাব 9টা 10টালৈ কৈ থৈ যায় বনাই মেলি খুৱাই মেলি পঠিয়াই দিওঁ আমাৰ ভয় লাগে যে কাৰণে ভাত হ'ল দে বুলি দি থওঁ খোৱা বোৱা পঠিয়াই এজনে ডিউটি মাৰি থাকে আপুনি কিমান দিন এনেকৈ খুৱাইছে কিমান দিন খোৱা হ'ল এতিয়াতো জিতেন দত্ত লগ পালোঁ নেমাতেতো আমাৰ হুৱাতে এখেতৰ ভাই ঢুকালে তেনেকুৱা বজংগ টাইমতে আপোনাৰ ভাইটি আলফা আছিল নেকি আলফা নহয় এনেই বাৰীত আহু ৰখিব গৈছিলে তাতে আহুধান ৰখিব গৈছিলে তাতে সেই আৰ্মি গৈ গুলি কৰি পিনে মাৰিলে তাৰপৰা ঘৰলৈ বেলেগে লগাই দিলে তাৰপৰা ঘৰলৈ আহি কৈছে আমি পহুটা মাৰি থৈছোঁ বুলি কৈছে পহু মাৰি থৈছে আমি কি পহু মাৰিছে সঁচা এনেকুৱা পহুবোৰ মাৰি থৈছোঁ বুলি জানো আৰ্মিখিনিয়ে দম দিছে আমাৰ ঘৰত তাৰমানে আপোনাৰ ভায়েক কি নাম ক'লে ফুলেশ্বৰ সোণোৱাল আহু ধান ৰখিবলৈ যাওঁতে আপোনাৰ খেতি ধাননি পথাৰতেই এইটো কিমান চনৰ কথা কিমান চনৰ বা 90 দশকৰেই কথা আৰু 93 চন মানৰ 95
95 চনত 2 জুলাই বুলি কৈছে এখেতৰ ভাই আৰু এখেতৰ পুত্ৰ হয় আপোনাৰ ল'ৰা মানে কি কৰিলে মানে আপোনাৰ ছোৱালী নহয় বেলেগৰ ভাগি নহয় তাৰমানে আহোঁতে স্কুল যাওঁতে আৰ্মিয়ে মাৰিলে মানে মাৰি পেলাই কি ডেড বডিটো ঘৰলৈ নাই অনা তাৰপৰা কৈছে আমি হাবিত পহুটা মাৰিছোঁ বুলি ক'ব আহিছে তাৰপৰা আমি কোনে কৈছে আৰ্মিখিনিয়ে ক'ব আহিছে তাৰপৰা আমি কি পহু মাৰিলে বুলিতো আমি নাজানো এনেকুৱা পহু মাৰিছে বুলি জানো পিছত চবে হহা কন্দা কৰিছে আমি গৈছোঁ তাৰপৰা এই আমাৰ ভাইটি আমাৰ মাহীদেউৰ ল'ৰা এটা তাৰপৰা আৰু কোন হৈছিলে বাৰু তাৰ ডিমহলা ছাগলী হৈছিলে ন মানে আপোনাৰ ভায়েক আৰু এজন সৈতে দুজনক তেওঁলোকে গুলীয়াই হত্যা কৰি পেলাই আপোনাক খবৰ দিছে পহু মাৰিলি বুলি এই ধৰণৰো কিছুমান ঘটনা লক্ষীপথাৰত হৈছিলে এই ধৰণৰ ঘটনাও তেনেকৈ মানুহক হত্যা কৰি পেলাই পহু হত্যা কৰা বুলি ৰগৰ কৰিছিল কথাবোৰ এতিয়া আপোনাৰ কেনেকুৱা অনুভৱ হয় কথাবোৰ ভাবিলে দুখ লাগে চকু পানী ওলায় নিজৰ ভাইটি এটা হেৰুৱাবলগীয়া হ'ল আহুৰ ঔষধে এনেইতো আলফাল নাই যোৱা আছিলে আলফা নোহোৱাকৈ তেওঁ মৃত্যুমুখত পৰিলে মোৰ নাম গোপেশ্বৰ সোণোৱাল ৰংচঙী লক্ষীপথাৰ হয় আপোনাৰ সেই 80 দশকৰ আলফাৰ শিবিৰৰ সৈতে আপোনাৰ পৰিচয় আছিল মানে মই জনাত 1997 চনত তেওঁলোকে 87ত তেখেতে ইয়াত আছিল তাৰ আছিলে সিহঁতৰ গোটেই জ্যেষ্ঠবিলাক বিষয়বিলাক কেম্প পাতিছিল 87 চনত হয় 87ত তাৰপিছতে 90ত সিহঁতৰ পক্ষে এইটো হেৰি হ'ল এইটো যুদ্ধ হৈছিল বৰজান লক্ষীপথাৰ ডিগবৈৰ ওচৰত 90ত মানে বজৰং অপাৰেশ্যন প্ৰথম দিছিল সিমান বিষয়লৈ গৈ পেলাই পিছৰ পৰ্যায়ত মানে গৈ আপুনি আলফাৰ কেম্পলৈ গৈছিলোঁ কি কাৰণে আমি গৈছিলোঁ মানে তেখেতে ক'লে আমাৰ গাঁৱত আহি অপেন থাকে কোন পৰেশ বুঢ়াও আছে তেখেতে ভীম বুঢ়া গোহাঁই অক্লান্ত তাৰপিছত এটি বিপিন মাছে তাৰপিছত এইফালে কাঞ্চা শৰ্মা এইবিলাকক লগ পাইছোঁ জ্যেষ্ঠ বিষয়বিলাক লগ পাই পেলাই কথা পাতে ব'লা ভাইটি আমাৰ কেম্পলৈ যাওঁ গৈ মেলি আৰু তেখেতক অলপ সহায় সহযোগ কৰি দিওঁ তাৰ বিষয়টো আমি একো নাজানো সিহঁতে কোন পন্থত গৈছে কি এইবিলাক আমি বিশেষকৈ নাজানো পৰেশ বুঢ়ালৈ কিবা কথা পাতে মানে তেখেতে কয় আৰু ভাইটি ভালনে বেয়ানে গাঁৱৰ পৰিস্থিতি কেনেকুৱা ৰাতিপুৱাতে আহে সিহঁতি গাঁৱত পৰিৱেশ কৰে কাৰোবাৰ চাহ জলপান খাই যায় এনেকৈ আৰু অহা যোৱা এইখন ফিল্ডত ফুটবল খেলিছিল হয় ময়ো খেলিছোঁ লগত আপুনি কাৰ লগত খেলিছে পৰেশ বুঢ়াৰ লগতে খেলিছোঁ মানে পুৱা খেলে নে আবেলি খেলে আবেলি পিছবেলা সিহঁতে কেম্পৰ পৰা আহে ফুটবল খেলে হয় সিহঁতৰ এটা পাৰ্টি আমাৰ এটা পাৰ্টি মানে তেওঁলোকৰ পৰেশ বুঢ়াহঁতৰ আলফাৰ এটা পাৰ্টি হয় আমাৰ এটা পাৰ্টি জিকিছেনে কেতিয়াবা খেলত আমি জিকিছোঁ কেইবাৰ জিকিছে কেইবাৰ জিকিছোঁ মানে 4 বা 5খনমান খেল হ'ল তাৰ 5খনত আমি 2খন জিকিছোঁ হয় কেনেকুৱা লাগিছিল খেলবিলাক মানে তেখেতসকলে খেলে আমি নাজানো যে কোন পৰেশ বুঢ়া কি খেলে মানে বেকত খেলে নে ডিফেন্সৰ ৰাইট চাইড খেলে গলকিপাৰ ৰাইট চাইডত খেলিছিলে ডিফেন্সত হয় তেখেতে কৰ্ণাৰত মাৰি গলো দিছিল সেও মনত আছে হয় ভাল ফুটবল প্লেয়াৰ ভাল ছাৰ আজি তেওঁ পৰেশ বুঢ়াক আহ্বান জনাব কাৰণ আলোচনাৰ কথাটো খুব ধৰণে চলিছে বা খুব চৰ্চা হৈছে এইটোত পৰেশ বুঢ়াই সিদ্ধান্ত ল'ব কি নহ'ব কিন্তু এসময়ত তেওঁৰ সৈতে ফুটবল খেলা গোপেশ্বৰ সোণোৱালৰ আহ্বান কি হ'ব পৰেশ বুঢ়ালৈ মই তেখেতলৈ আহ্বান কিনো জনাম তথাপিতো আজি ইমান দিন তেখেতে সংযুক্ত মুক্তিবাদী অসম ইউনাইটেড ফ্ৰণ্ট অফ লিবাৰেশ্যন আছাম ইয়াত যোগদান কৰি তেখেতে আজি যি অসমৰ বিষয়ে দাঙি ধৰিছিল সেই দাঙি ধৰাৰ কাৰণে তেখেতলৈ ভালে আহ্বান জনাইছোঁ তথাপিতো আজি তেওঁৰ হকে আজি অসমৰ যিবিলাক প্ৰাণ হেৰুৱাইছে জনসাধাৰণে তেখেতসকললৈও যাতে ভালে কুশলে কিবা শান্তি আৰু সকলো ক্ষেত্ৰতে আগবঢ়াই নিবলৈ আমি তেওঁক আহ্বান জনাইছোঁ আলোচনালৈ আহিব লাগে বুলি আমি আমাৰ জনসাধাৰণে এতিয়াও কোৱা নাই তথাপিতো শান্তিৰে অসমখন গঢ়িবলৈ তেখেতক আহ্বান জনাইছোঁ নমস্কাৰ মোৰ নাম শ্ৰী ভূপেন্দ্ৰ নাথ গগৈ এতিয়া লক্ষীপথাৰ কোন ৰংচং ক'ত ঘৰ মোৰ লক্ষীপথাৰ কপৌহুৱাত আপুনি সেই সময়ৰ 88 সেই সময়ত আপুনি
আলফাৰ শিবিৰ পতাৰ সময়ৰ কিবা অভিজ্ঞতা আছে বা দেখিছে কিবা শিবিৰ পতাৰ আগমুহূৰ্তৰ আৰু বা শিবিৰ পাতিবলৈ লৈছে ইয়াত নহয় এনেই আৰু কি হয় আমি গাড়ী চাড়ীবিলাক অহা দেখিছোঁ তেনেকৈ দুই এজনৰ লগত কথাও পাতিছোঁ কিন্তু এটাই দুখৰ কথা হ'ল মই আজিলৈকে এইজন আমুকা বুলি চিনি নাপালোঁ পিছত গম পালে মই মোৰ লগত কথা পাতিছিলোঁ বুলি গম পাছত আহিছে যে এইজন অমুক আছিল তাৰপিছতে চিনি নোপোৱাৰ কাৰণটো হ'ল কি মই নিজে এখন বিদ্যালয়ৰ শিক্ষকতা কৰিছিলোঁ সেই সূত্ৰেদি তেওঁলোকৰ লগত বিশেষ সম্বন্ধ ৰক্ষা কৰা নাছিলোঁ কিন্তু পিছত আপুনি এতিয়া গম পালে নেকি যে এজন অমুক আছিলে এজন পৰেশ বৰুৱা আছিলে এজন ভীমকান্ত বুঢ়া মই নাপালোঁ ভীমকান্ত বুঢ়াগোহাঁইক আগৰ পৰা চিনি পাইছিলোঁ তেখেতৰ ঘৰ ঢলাত আছিলে সেই সূত্ৰেদি চিনি পাইছিলোঁ আৰু তেতিয়াও আমি মামা বুলিয়ে মাতিছিলোঁ তেওঁকে একমাত্ৰ মই চেহেৰাৰ সৈতে চিনি পাইছিলোঁ বাকীবিলাকক পোৱা নাই নাপালে আৰু নাই পোৱা তেনেকৈ নাই পোৱা আৰু যদি সেই মোৰ লগত কথা পতাজনো যদি পৰেশ বৰুৱা হৈছিল সেইটো যেতিয়া আৰ্মি অপাৰেশ্যন হৈছিলে আপুনি তেতিয়া অত্যাচাৰৰ সন্মুখীন হৈছিল নেকি আৰ্মি অপাৰেশ্যনত নেকি মোক তেনেকৈ ধৰা নাই বাৰু কিন্তু আমাৰ পৰিৱেশটো তেতিয়া সম্পূৰ্ণ বেয়া হৈ গৈছিল কাৰণ কেলৈ ২৭ নৱেম্বৰৰ পুৱতি নিশা অপাৰেশ্যন হৈছিল সেইটো সঁচা কথা যে আমাৰ বৰজান ফৰেষ্ট বিট অফিচৰ পৰা তেওঁলোক সোমাই আহি আমাৰ চেণ্ট্ৰেল কেম্প সেনা সোমাই আহি তাতে আক্ৰমণ কৰিছিল আৰু আমি এইটো আহিছে নাহিছে সেই কথাবোৰ একো নাজানো কিন্তু ৰাতি যেতিয়া ৩টামান বজাত গুলি বোমা এইবিলাক ফুটোতে তেতিয়া আমি বিচনাত দেউতাই তেতিয়া চিঞৰিছে ঐ ল'ৰাহে যুদ্ধ লাগিছে অ'ত ক'ত পলাবি এতিয়া এই এনেকুৱা আৰু তো তেনেকৈ পিছত অত্যাচাৰৰ সন্মুখীন হৈছে লক্ষীপথাৰবাসী আমি ব্যক্তিগতভাৱে আমি নহ'লেও কিন্তু আমাৰ লক্ষীপথাৰবাসী নিৰ্যাতিত হৈছে আৰু কি কাৰণত জানো কপৌখোৱা সেই আৰম্ভণিতে কপৌখোৱা গাঁওখনত আৰ্মিবিলাক যদিও সেইফালে আহিছে গৈছে হেৰি কৰিছে তাতে বিশেষ হেৰি কৰা নাছিলে কিন্তু পিছলৈ এনেকুৱাও হ'ল যে কোনোবাই যদি গৰু এটা মাৰিও পুতি থৈছে তাতো মানে কিবা অস্ত্ৰ লুকুৱাই থৈছে কিবা লুকুৱাই থৈছে সেই বুলি কৈ আৰ্মিবিলাকে খন্দুৱাইছিলে তেনেকৈ আমাৰ লক্ষীপথাৰ হাইস্কুলতে কেৰাণী কৰা থানু কোঁৱৰ বুলি এজনী কেৰাণী আছে তেখেতকতো সেই গৰু এটা পোতাৰ বাবদেই কেনেকৈ কি হ'ল আলফাই ভাত খালে কি খালে এইবোৰ কথা ওলালে তেওঁক লৈ গ'ল কিমান দিন জেলত ৰাখিলেগৈ মাৰপিট কৰিলে এনেকুৱাবিলাক হ'ল তাৰপিছতে আমাৰ লগৰে শিক্ষক কপৌখোৱা নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত কৰিছিলে কলা পতাকা এখন কোনোবাই উৰুৱাই থৈ গ'ল তাৰপিছত তেখেতক লৈ গৈছিলে আমাৰ মহিধৰ সোণোৱাল বুলি এজনে বোকাপথাৰ পুবেৰণ বুলি স্কুল এখনত কাম কৰিছিলে এই মৰাণ গাঁৱত আমগুৰি মৰাণ গাঁৱত তেতিয়া সেইজনকে যথেষ্ট পিটন খাইছে তেওঁ এদিন দুদিন নহয় কেইবাদিনো তেওঁ পিটন খাইছে পিছত স্কুল এৰি দিব লগা হৈছিল এতিয়াতো আমি দেখাততো ভাল সেইটো ঠিক এতিয়া আমি এনে বাহিৰলৈ ওলাই গ'লে বাহিৰৰ মানুহে লক্ষীপথাৰ নাম শুনিলে আতংকিত হয় আতংকিত হয় কিন্তু এতিয়া আমি লক্ষীপথাৰত থকা মানুহ হিচাপে তেওঁলোকে সেই সময়ত বহুত কৰিলে কিবা কিবি কিন্তু আমি ইয়াতে বিশেষ আতংকিত হোৱা নাই কিন্তু এইটো কথাও মানে অৱসৰপ্ৰাপ্ত শিক্ষক হিচাপে আপুনি এই গোটেই আলফা চৰকাৰৰ গোটেই আলোচনা এখন চুক্তি হৈ গৈছে আলোচনা আৰু এখন হয়তো এতিয়া পৰেশ বৰুৱাকো বিচাৰি আছে চৰকাৰে কি ক'ব আমি আলোচনা হোৱাটো বা চুক্তি হোৱাটো আমি মনে প্ৰাণে বিচাৰোঁ আমাৰ ইয়াতে অশান্তি নহ'লেও অসমৰ বিভিন্ন ঠাইত অশান্তি হৈছে আমাৰ উঠি অহা বা বয়সস্থ বহুত জনসাধাৰণে মৃত্যুবৰণ কৰিছে আলফাই হওক আৰ্মিয়ে হওক পুলিচেই হওক মৃত্যুবৰণ কৰিছে আমি হত্যা কৰাটো পৰাপক্ষত ভাল নালাগে সেইকাৰণে অসমখনত শান্তি হ'ব লাগে আৰু এটা তেওঁলোকে কি কয় চুক্তিত কৰিছে সেই কথাটো ঠিক চুক্তি কৰাৰ পিছতো হয়তো পৰেশ বৰুৱা এদিন আহি চুক্তিত স্বাক্ষৰ কৰিব কিন্তু এটাই কথা হ'ল কি অসমখনৰ উন্নতিৰ কাৰণে যাতে তেওঁলোকেও এই বাকীবিলাকে যেনেকৈ পিছ হুহুকা দিছে বা বিভিন্ন ধৰণৰ আও বাটেৰে গুচি গৈছে সেই বাটবিলাক যাতে যিসকলে মানে ধৰক এতিয়াচোন আমাৰ প্ৰথমতে আমাৰ চৰকাৰী শাসন যন্ত্ৰটোৱেই
তেওঁলোকে আমাক বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সেই প্ৰতিশ্ৰুতিটো ৰক্ষা কৰিব পৰা চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰতিশ্ৰুতিবোৰ তেনেকৈ থাকে। গতিকে যদি আমাক সংযুক্ত মুক্তি বাহিনীয়েও ৰাইজক যিবোৰ প্ৰতিশ্ৰুতি দিছে, যিবোৰ প্ৰতিশ্ৰুতি ৰাইজ পতিয়ন গৈছিলে, সেই পতিয়নত তেওঁলোকৰ লগত ৰাইজ জড়িত হৈ পৰিল। এতিয়া ইয়াতে কৈছে যে আমি ঘৰ বনাই দিছিলোঁ, আমি হেৰি কৰি দিছিলোঁ, আমিতো সেই কথাখিনি তেতিয়া নাজানো। তো আমি কোনোবাই ভাত বনাই দিছোঁ বুলি কৈছে, সেই কথাবোৰতো আমি তেতিয়া নাজানো, কিন্তু তেওঁলোকক বিশ্বাস কৰিয়ে মানুহখিনি সেইবিলাক কৰিছিলে। গতিকে এই মানুহখিনিৰ স্বাৰ্থত সংযুক্ত মুক্তি বাহিনীৰে চুক্তি কৰাৰ পিছতো যাতে আমাৰ কি কয় লক্ষীপথাৰ বুলিয়েই নহয়, গোটেই অসমৰ উন্নতিৰ হকে কাম কৰে। সেয়ে অসমৰ উন্নতিৰ স্বাৰ্থত কাম কৰক চৰকাৰ হওক, আলফা হওক, সকলোৱে যিয়েই নহওক নাজানো। এতিয়া আমি লগতে এই কথাটোও কৈছোঁ, আমি ধৰক লক্ষীপথাৰ 1950 চনৰ বা 49 চনৰ আগে পিছে লক্ষীপথাৰ হাবি কাটি ইয়াতে লক্ষীপথাৰ সংস্থাপিত হৈছে ৰাইজে। সেইদিন ধৰি আমি লক্ষীপথাৰত এতিয়ালৈকে বিশেষ উন্নতি একো দেখা নাই। আজি 72-73 বছৰ হৈছে। গতিকে আমি আশা কৰিম যে এই চুক্তিখন যদি হয় তেতিয়াহ'লে লক্ষীপথাৰখনো আগবাঢ়ি যাওক। কি নাম? দীপ গগৈ। লক্ষীপথাৰ স্থায়ী বাসিন্দা, ৰোড চাইড কপৌহা 1 নং কপৌহা গাঁও। হয়। আলফাৰ কেম্পৰ সেই সময়ৰ আমি খুব সৰু সেই সময়ত, কিন্তু আমাৰ মা দেউতা বা আমাৰ ধৰক যিবিলাক আজু ককা আছে তেখেতসকলৰ মুখেদি শুনো, আৰু শুনি পিনে যেন একদম সাধু কথা বা এটা মানে এতিয়া যিবিলাক ধৰক বিশ্বত ঘটি আছে তেনেকুৱা যেন পৰিৱেশ এটা লক্ষীপথাৰত আগত হৈছিলে, তেনেকুৱা এটা অনুভৱ হৈছে। এতিয়া আপোনালোকে দেখিছে যে বিশ্বত গোটেই যুদ্ধৰ দাবামা চলি আছে, গতিকে তেনেকুৱা এটা পৰিৱেশ যাতে হৈ গৈছিলে, আমি এনেকুৱা এটা 80-90 দশকত যেন হৈ গৈছিলে, তেনেকুৱা এটা আমাৰ মনত মানে ভাৱ হয়। যিকে নহওক, পোনপ্ৰথমে আমি ক'ব বিচাৰোঁ যে আমি কোনো সশস্ত্ৰ সংগঠনৰ বা আলফাৰ কিন্তু সমৰ্থক নহয় দেই। ইয়াত থকা কোনো এজন সমৰ্থক বা আলফাৰ আমি কোনো হেৰি নহয়, কিন্তু এটা অনুৰোধ, আমি পৰস্পন্থী যি এতিয়া স্বাধীন অসম আলফা সংগঠন তেখেতসকললৈও আমি এটা অনুৰোধ জনাম, আলফা স্বাধীন, আৰু যিসকল এতিয়া বৰ্তমান চৰকাৰ, অসম চৰকাৰ বা ভাৰত চৰকাৰৰ লগত যি পিছ চুক্তি, পিছ একৰ্ড কৰিছে, আমাৰ যি ৰবীন্দ্ৰ ৰাজখোৱা পন্থী, কি ক'ম, আচলতে কথাটো হ'ল তেখেতসকলে যি পিছ চুক্তি কৰিব গৈছে, এই চুক্তিয়ে যাতে অসমৰ যিমানবিলাক খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে সকলোৰে যাতে অধিকাৰ কাঢ়ি আনিব পাৰে কেন্দ্ৰৰ পৰা, প্ৰথম সেই বস্তুটো থাকিব লাগিব পিছ চুক্তিত। চুক্তিখনটো হৈ গ'ল 29 ডিচেম্বৰতে হৈ গৈছে। চুক্তিখনৰ বিষয়ে আপুনি কিবা গম পাইছে নেকি? নাই পোৱা আমি, সেইটো কাৰণে আমি, এইটো এটা আমাৰ আক্ষেপ আচলতে যে এখন চুক্তি হৈ গৈছে, আজি ৰাইজৰ মাজলৈ কিন্তু তেখেতসকল কোনোদিন নাহিলে। আজি লক্ষীপথাৰত তেখেতসকলে ইয়াত কেম্প পাতি থাকি গ'ল। আমাৰ প্ৰবাল নেওগ ডাঙৰীয়া, আপোনাৰ ভীমকান্ত বুঢ়াগোহাঁই, আজি তেখেত ঢুকালে, সকলোৱে মামা বুলি কৈছিলে, তেখেত ঢুকাই গ'ল। আজি পৰেশপন্থীয়ে হওক, গতিকে সকলোবিলাক ইয়াত আহি থাকি গ'ল, কিন্তু আজি লক্ষীপথাৰবাসী ৰাইজৰ আগত ৰবীন্দ্ৰ ৰাজখোৱাদেৱে ক'ব নোৱাৰে যে মই গৈ যেতিয়া যুদ্ধবিৰতিত আছিলোহি লক্ষীপথাৰ এদিন পদধূলি ইয়াত থলোহি, বা এদিন আমি লক্ষীপথাৰবাসী ৰাইজৰ ওচৰলৈ আহিলোঁ। চুক্তি কৰাৰ পাছত নহয়, চুক্তি কৰাৰ আগত কথা কৈছোঁ মই, আগত তেখেতেতো আজি আত্মসমৰ্পণ কৰা যুদ্ধবিৰতিলৈ অহাটো আজি কেইবাবছৰো হ'ল। যিদিনাখন যুদ্ধবিৰতিত তেখেতে আহিছিলে শিৱসাগৰ নিজৰ ঘৰলৈ আহিছিলে, সেইদিনাখন ময়ো শিৱসাগৰত আছিলোঁ। শিৱসাগৰত আছিলোঁ, তেখেত আপোনাৰ লাকুৱাৰ পথেদি, তেখেতৰ ঘৰ লাকুৱাত, গতিকে লাকুৱাৰ সেই যিটো আপোনাৰ পথ হয় আপোনাৰ ৰজামাৰী হৈ তেখেত আহিছিলে, সেই ঠাইতে মই আছিলোঁ। তেতিয়া মই তেখেতক চিঞৰি চিঞৰি কৈছিলোঁ, কিন্তু আপোনালোকে আজি যুদ্ধবিৰতিত ওলাই আহিছে হয়, কিন্তু অসমৰ 19,000 20,000 তেজাল যুৱকৰ যি মৃত্যু, যি সংগ্ৰাম, এই সংগ্ৰাম কিন্তু অথলে যাব দিলে নহ'ব। মই তেখেতক চিঞৰি পিনে কৈছিলোঁ সেই টাইমত। তেখেতে কিন্তু উত্তৰ দিয়া নাছিলে, গাড়ীৰ ভিতৰত আছিলে, কিন্তু মই চিঞৰি চিঞৰি সেই কথাটো তেতিয়া সেই শিৱসাগৰত কৈ থৈ আহিছিলোঁ। কিন্তু আজিও ক'ম, কিন্তু আজি অসমীয়া জাতিয়ে যি সংগ্ৰাম কৰিলে, এই সংগ্ৰাম কিন্তু অথলে গ'লে নহ'ব। আজিৰ প্ৰজন্মৰ এজন যুৱক, তেওঁৰ কথাত যুৱ প্ৰজন্মৰ গোটেই কথাবোৰেই প্ৰতিফলিত হৈছে। অসমীয়া খিলঞ্জীয়া মানুহখিনি গোটেইখিনি কথাই মই দেখিছোঁ এওঁৰ মুখেৰেই প্ৰতিফলিত হৈছে। এইটো পৰিজন অসমীয়া থলগিৰিৰ অনুভৱ, থলগিৰিৰ অনুভৱ। মই সুধিব বিচাৰিম, কি বিচাৰে তাৰমানে আচলতে বিচাৰোঁ আমি সম্পূৰ্ণ আমাৰ ৰাজনৈতিক অধিকাৰ বিচাৰোঁ। আমাৰ ৰাজনৈতিক অধিকাৰ আজি আপুনি চাওক, অসমৰ 126টা সমষ্টিৰ ভিতৰত প্ৰায় 30-40টা সমষ্টি আজি আমাৰ অসমৰ খিলঞ্জীয়া জাতিৰ পৰা আঁতৰি গৈছে। ভোট বেংক আজি নাইকিয়া হৈ গৈছে সেইবিলাক অঞ্চলত। গতিকে আজি কি কৰিব তেখেতসকলৰ সেই চুক্তিত সেই বস্তুবিলাক থাকিব লাগিছিলে। আমাৰ ৰাজনৈতিক থকা বুলি কয়, তেওঁলোকে 95 থকা বুলি কয়, কিন্তু আজিলৈকেতো ৰাজহুৱা নহ'ল চুক্তিখন। সেই চুক্তিত কি আছে কি নাইতো অসমৰ ৰাইজে জানিব লাগিছিলে।
যে অসমৰ ৰাইজৰ মাজলৈ আহিব লাগিছিলে তেখেতসকলে যুদ্ধ বিৰতি ৰাইজৰ বাবেহে তেওঁলোক নহয় জানো ৰাইজ কি আছে আৰু আমি কি এনেকুৱা অনুভৱ কৰিম নেকি যে আলফাৰ সংগ্ৰামখন অকল কেইজনমান সংগ্ৰামী আলফাৰ সতীৰ্থ আছিলে নেকি সংগ্ৰামখন নে ৰাইজৰ সংগ্ৰাম আছিলে নে অসমীয়া জাতীয় সংগ্ৰাম আছিলে প্ৰথম কথা আজি অসমীয়া তাত 20,000 এনেকুৱা এটা বিশ্বাস হয়নে যে অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়াই অসমীয়াক ঠকিব নোৱাৰে এনেকুৱা বিশ্বাস হয়নে নহয় আমি বিচাৰোঁ বিশ্বাস নহয় আচলতে চাওক অসমীয়া জাতিয়ে বহুতক বিশ্বাস কৰিছে আগতে প্ৰফুল্ল মহন্তক বিশ্বাস কৰি থৈছেনে সৰ্বানন্দ সোণোৱালক বিশ্বাস কৰি থৈছে এতিয়াও বৰ্তমান হিমন্ত বিশ্ব শৰ্মাকো বিশ্বাস কৰিছে আজি গাদীত বহাইছে মুখ্যমন্ত্ৰী হিচাপে গতিকে তেখেতসকলৰ ওপৰতো অসমীয়া ৰাইজৰ বিশ্বাস আছে কিন্তু সেই বিশ্বাস অথলে যাব নেকি তেনেকুৱা মনোভাৱ আমাৰ এতিয়া নতুন প্ৰজন্মৰ আহে তাৰমানে আমাৰ কোনখিনিতে শংকিত হোৱা তুমি যে ৰাজনৈতিক ক্ষেত্ৰখনত যে ক'ত এজন অসমীয়া খিলঞ্জীয়া মানুহ হিচাপে কোনখিনিতে ভয় লাগে যে আমি অধিকাৰ হেৰুৱাই পেলাম বুলি কোনখিনিতে ভয় লাগে নহয় অধিকাৰটো হেৰুৱাই পেলাম নহয় একচুৱেলিটো হেৰুৱাই পেলাইছোঁ বুলি ভাবি লৈছোঁ আমি এতিয়া চাওক আজি আমাৰ পৰা ভোটৰ ক্ষেত্ৰত সমষ্টিৰ ক্ষেত্ৰত আজি গোটেই হ'ল আজি বিদেশী সমস্যা আজিলৈকে সমাধান নহ'ল আজি এই বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰতো তাত পূৰা দাবী চনদত থাকিব লাগে অসমত NRC কাম সম্পূৰ্ণ হ'ব লাগে তাত সম্পূৰ্ণ বিদেশী চিনাক্তকৰণৰ গোটেই প্ৰক্ৰিয়াটোৰ কথা থাকিব লাগে প্ৰয়োজন হ'লে ভাৰতীয় সংবিধান সংশোধন কৰি হ'লেও 370 অধীনত 370 এৰ পৰা আপোনাৰ জেলৈকে যিখিনি ক্ষমতা আছে সেইখিনি আমাক লাগে অসমৰ ৰাইজৰ সম্পূৰ্ণ অধিকাৰ লাগে অসমৰ সম্পদৰ ওপৰত আমাক অধিকাৰ লাগে হয় 371 অসমৰ সম্পদ যিমানবিলাক আছে এই গোটেই অধিকাৰবিলাক লাগে অনুপ চেতিয়াইতো কৈ দিলে অসমৰ সম্পদ নাই তেখেতে 40 বছৰ সংগ্ৰাম কৰিলে 40 বছৰ সংগ্ৰাম কৰাৰ পাছত আজি গম পালে যে অসমত সম্পদ নাই কিন্তু অসমৰ এজন সৰু ল'ৰাইও কিতাপত এতিয়াও আপুনি যদি আপোনাৰ LP স্কুলৰ কিতাপত পঢ়ে অসম এখন প্ৰাকৃতিক চহকী ৰাজ্য বুলি এটা লেচন আছে ছাৰ আছেনে যিটো লেচনত লিখা আছে যে অসমৰ বনজ সম্পদ খনিজ সম্পদ কয়লা চূণ শিলৰ পৰা আদি কৰি সকলোতে সম্পদ আছে আৰু যদিহে সম্পদ নাই তেনেহ'লেতো আজি কেন্দ্ৰই এৰিলে অসমখন পৰেশ বৰুৱাৰ ক্ষেত্ৰত কি ক'বা পৰেশ বৰুৱাকো আমি অনুৰোধ জনাম চাওক আমি এটা অনুভৱ কৰিছোঁ ভাৰত ৰাষ্ট্ৰৰ নিচিনা এখন ৰাষ্ট্ৰৰ লগত এখন সাৰ্বভৌম স্বাধীন অসমৰ দাবী উত্থাপন কৰি এখন সংগ্ৰাম চলাই নিয়াটো অতি কঠিন যিহেতু আজি গ্ল'বেলাইজেশ্যনৰ যুগ আজি গ্ল'বেলাইজেশ্যনৰ স্বাধীন অসম সম্ভৱ বুলি ভাবা জানো সম্ভৱ বুলি মানে কি মনে আমাৰ প্ৰাণে ভাবিব নোৱাৰোঁ তাৰমানে এখন ভাৰত ৰাষ্ট্ৰৰ নিচিনা এখন শক্তিশালী সামৰিক ক্ষেত্ৰত যথেষ্ট শক্তিশালী এখন দেশৰ লগত এটা মানে সৰু এটা সংগঠনে এখন স্বাধীন অসম আনিব পাৰিব আমাৰ মানে মনে নাভাবে কি কৰা উচিত পৰেশ বৰুৱাই কিন্তু আজি যিহেতু ভাৰত ৰাষ্ট্ৰও ভাবিবলৈ বাধ্য হৈছে যে আলফা নিচিনা এটা সংগঠনে 40 বছৰ 30 বছৰ এখন সংগ্ৰাম জীয়াই ৰাখিছে কিন্তু গতিকে ভাৰত ৰাষ্ট্ৰও বিচাৰে যে শান্তি হওক এখন অসমখন শান্তি হওক তেখেতসকলে অসমখনৰ উন্নতিৰ পথত আগুৱাই নিয়াটো যদি ভাৰত ৰাষ্ট্ৰই সঁচা অৰ্থত বিচাৰে কিন্তু আমাক এই 371 অধিকাৰখিনি আমাক দিব লাগিব গতিকে এটা মেইন কনচেপ্ট এটা যদি ৰাখি পিনে যিখিনিৰ যোগেদি অসমৰ খিলঞ্জীয়া জাতি জনজাতিৰ ভূমি সংৰক্ষণ ভূমিৰ ওপৰত নিজৰ অধিকাৰ খিলঞ্জীয়া জাতি জনজাতিৰ আপোনাৰ ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা সম্পদৰ ওপৰত নিজৰ অধিকাৰ তেতিয়াহ'লেতো মোৰ মতে স্বাধীন অসম নহ'লেও আমি অসমীয়া জাতিয়ে মূৰ তুলি জীয়াই থাকিব বিশ্বত মূৰ তুলি জীয়াই থাকিবৰ কাৰণে এখন সুন্দৰ এখন অসম পাম আপোনাৰ পৰিচয়টো দিয়ক আপুনি তেওঁ এটা নতুন প্ৰজন্মৰ প্ৰতিনিধি আপুনি আগৰ আমাৰ মানে জ্যেষ্ঠ নাগৰিকৰ মাজৰ এজন আপুনি কি কয় পৰিচয়টো দিয়ক মোৰ নাম হৈছে শ্ৰী ফণীধৰ ৰাজখোৱা মই ফণীধৰ ৰাজখোৱা মই কিন্তু কুজুপথাৰ মধ্যইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছিলোঁ ঘৰ কিন্তু মোৰ লক্ষীপথাৰতে কৰ্মস্থান হিচাপে মই কুজুপথাৰত আছিলোঁ যিখিনি প্ৰাক্তন প্ৰধান শিক্ষক হাইস্কুলৰ সেই সময়ত মানে এমালগেশ্যন হোৱা নাছিল মই কুজুপথাৰ ME স্কুল আছিলে এতিয়া হাইস্কুল চাকৰিত আছিলোঁ আৰু পাইছিলে তেওঁলোকক পাইছোঁ কাক পাইছিলে পাইছোঁ এই প্ৰথমেই বোধহয় আলফা কিজানি আমিয়েই দেখিছোঁ নেকি এনেকুৱা হৈছিলে আৰু ৰুদ্ৰ বৰুৱা সেইখন কুজুপথাৰত ওলাইছিলে ইয়াত তেতিয়া কেম্প হোৱা নাই ইয়াত নহওঁতেই পাইছিলোঁ ফাৰ্ষ্ট আহি পাইছোঁ ৰুদ্ৰ বৰুৱা আছিল শশাংক বৰুৱা আছিল এনেকৈ 4-5জন আমি দেখিছিলোঁ আলফা প্ৰথম দেখিছোঁ যে কেনেকুৱানো আলফা আমি চাবলৈ গৈছিলোঁ তেতিয়া সৰু ল'ৰা দেখিছোঁ যে চেঙেলীয়া ল'ৰা স্বাস্থ্য পাতি ভাল তাৰপিছতহে ইয়াত কেম্প পাতিছে লক্ষীপথাৰত তাৰপিছত এবাৰ কিন্তু এটাই কথা আপোনালোকৰ এতিয়া অপি হ'লেও সত্য কথাটো ক'বই লাগিব ইয়াত কেম্প ইয়াত কৰিছে কেনেধৰণে কেম্প পাতিছে এদিন তাৰ পৰা স্কুলৰ পৰা শনিবাৰে দেওবাৰে সদায় ঘৰলৈ আহোঁ শনিবাৰে পাছবেলা আহোঁ দেওবাৰে থাকোঁ সোমবাৰে আকৌ যাওঁ
সেইকাৰণে এদিন গৈছিলোঁ চাবলৈ, তেতিয়া দিছোঁ সৰু সৰু কেম্প এইবিলাক। আপুনি লক্ষীপথাৰৰ ভিতৰত কেম্প চাবলৈ গৈছিলে? চাবলৈ মানে নাপালোঁগৈ, কিন্তু মানে ঠাই ঠাই যিবোৰ গাৰ্ড থাকে তেখেতৰ লগত বাৰ্তালাপ হৈছে। কি পাতিছিলে? এইটো কেম্পটো আছে আপোনালোকে এতিয়া যাব নোৱাৰিব, এইখিনিতে পাতক। সেই তেনেকৈ 2-4জনক লগ পাই আৰু কথা পাতিলোঁ, তেনেকৈ হ'লোঁ। আৰু আটাইতকৈ ডাঙৰ কথা আপোনালোকে এতিয়া কৈছোঁ আৰু যিখিনি লগ পাইছোঁ, ভীম বুঢ়াগোহাঁই আমাৰ লগত 3 দিন মানুহ আছিলে। তাৰপিছত তেওঁলোকৰ এটা সংস্কাৰ আছিলে, সেই সময়ত কিন্তু অলপ চাপোৰ্ট দিছিলে, সকলো অসমীয়া ৰাইজে চাপোৰ্ট দিছিলে। তেওঁলোক কিছুমান নীতি নিৰ্দেশনা পাইছিলে আৰু ধৰক প্ৰথমতে তাত কানি ভাং তেওঁলোকৰ মানে আপুনি কয় যে আলফাৰ এটা সংস্কাৰ আছিলে। পৰেশ বৰুৱা বা তেওঁৰ সহযোগীসকলৰ তেওঁলোকে নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰি থাকে। প্ৰথমতে মদৰ বিৰুদ্ধে অপচাৰ কৰিছিলে, হয় সেইটো কৈছিলে। তাতো তেনেকুৱাই কৈছিলে, তাৰ মানুহবিলাকক যে ৰাইজবিলাকক বুজাইছে আপোনালোকে কানি নাখাব, ভাং নাখাব, এনেকুৱা হয় তেনে সেইবিলাক কৈছিলে। তাৰপিছত এখন ভীম বুঢ়াগোহাঁই কৈছিলে, ৰাইজক সজাগ কৰিছে সেইবিলাক। আমাৰ সম্পত্তি যে এনেকৈ এইটো মানে মই কৈছোঁ মানে যিটো বস্তু কয় যে ব্ৰিটিছে মানে মানুহক কানি বা সুৰা, এইটো মানে ব্যাপক প্ৰচাৰ বা প্ৰসাৰে কি কৰে মানে শাসক পক্ষক সদায় সহায় কৰে। মানুহৰ বিচাৰ বিবেচনা নহয় যে সুৰা পাৰি ধপাত বা কানি এইবিলাকে মানুহক সৰুৰ পৰা এলেহুৱা কৰি দিলে আৰু তেওঁলোকে বিচাৰ বিবেচনা নোহোৱা হৈ যায় বুলি আমি কৰিছিলোঁ, নহয় জানো? এইটো ব্ৰিটিছে এইটো ইয়াত কৰিছিলে। আৰু আপুনি যে কৈছে ভীমকান্ত বুঢ়াগোহাঁইয়ে ইয়াৰ বিৰুদ্ধেই এই গাঁৱত সভা পাতি সজাগ কৰিছিল, যুৱ প্ৰজন্মক সজাগ যে মদৰ পৰা আঁতৰি থাকে, কানিৰ পৰা আঁতৰি থাকে। তেনেকৈ আকৌ ডাক্তৰ এজনো আছিলে, ডাক্তৰ পৱন চন্দ্ৰকাৰ বুলি আছিল। তেখেতৰ কোৱাৰ্টাৰত থাকে, আমি থাকোঁ। তেওঁলোকে সেইবিলাকেই মানে কি কয় গাঁৱে গাঁৱে প্ৰচাৰ কৰে। আকৌ এখন কমিটি গঠন কৰিছিলে, জাতীয় উন্নয়ন পৰিষদ বুলি কৰিছিলে ইয়াতে। তাতে কি কৰে জাতীয় উন্নয়ন পৰিষদে কি কৰে? গাঁৱে গাঁৱে গৈ কানি মদ ভাং এইবিলাক নাখাব, অন্যায় দুৰ্নীতি নকৰিব। কিছুমান মানে হেৰিবিলাক আছে, চুৰ চন্দাল বেছি আছিলে, সেইবিলাকো যাতে নকৰে, নিজৰ সম্পদৰ সেই কাম কৰিবলৈকে শিকাইছিলে আচলতে। মানে কৰ্ম সংস্কৃতি মানে নিজৰ ঘৰখনত বাৰীখনত পথাৰখনত কাম কৰিব লাগে। ইয়াত এটা সৰুকৈ এটা বিপ্লৱ, কৃষি বিপ্লৱ এটাৰ কাৰণে কাম কৰিছিলে। সেইটো তেতিয়াহে কৰিব পাৰিব তেওঁলোকৰ মতে যে মদ ভাঙৰ পৰা আঁতৰি থাকিব লাগিব, নহয় জানো? সেই কথাটো আছিল। তেখেতসকলে কৈছিলে আমাৰ ইয়াতে যিটো কেম্প আছে, আমাৰ তাত খেতি বাতি আছে, আমি মানে চব্জিবিলাক আমি নিজে কৰি খাওঁ, এইবিলাক খাওঁ, এনেকুৱা ধৰণৰ কৈছিলে। আপুনি দেখিছিলে তেওঁলোকে খেতি বাতি কৰা? সেইটো মইতো দেখা নাই, কিন্তু তেওঁলোকে আমাক কয়। ভীমকান্ত বুঢ়াগোহাঁইক আপুনি যথেষ্ট ওচৰ পাইছিলে? ওচৰ পাইছোঁ, তেনেকৈ আমি 3 দিনমান আছোঁ ইয়াতে। আমগুৰিটো এতিয়াতো ভীমকান্ত বুঢ়াগোহাঁই নাই, তেওঁ ঢুকাল। এতিয়া পৰেশ বৰুৱা আছে, আলোচনাৰ বাহিৰত তেওঁ বাহিৰত আছে বুলি কোৱা যায়। কি ক'ব পৰেশ বৰুৱাক আপুনি? ইয়াতে আছিলে পৰেশ বৰুৱা? ইয়াতে আছিলে, ইয়াতো দেখিছিলোঁ খেল খেলতে। সেইদিনাখন এতিয়া পৰেশ বৰুৱা মহোদয়লৈ এতিয়া আহ্বান জনাম যে আমাৰ এজন যুৱক প্ৰজন্মই কৈ গৈছে, যুৱক এজনে কৈ গৈছে যে এখন বৃহৎ এখন সামৰিক শক্তিশালী দেশত মানে স্বাধীন অসমটো আমি নিবিচাৰোঁ, কিন্তু তাৰ পৰিৱৰ্তে আমি স্থানীয় স্বায়ত্ত শাসনটো বিচাৰিব পাৰোঁ। আৰু যিখন নেকি অধিকাৰ 371ৰ কথা কৈছে, তাৰ যিটো মানে দফা আছে সংবিধানৰ সম্পদৰ অধিকাৰ আছে, সেইখিনি লৈ যদি সঁচাকৈয়ে আলোচনা কৰে, মই আপোনাৰ সৈতে হয়তো মই তৃতীয়জন আৰু চতুৰ্থজন ব্যক্তি দুটা ডাঙৰ কথা কৈছে তেখেতসকলে। আৰু এইটো ৰাজনৈতিকভাৱে অত্যন্ত সচেতন। মই নিজে লক্ষীপথাৰৰ ৰাইজ ৰাজনৈতিকভাৱে বৰ সচেতন, যিটো বহুত ক্ষেত্ৰত নগৰ মহানগৰতো বহুত ক্ষেত্ৰত দেখা পোৱা নাযায়। তেওঁলোকে অসমীয়া মানুহৰ অধিকাৰক লৈ অত্যন্ত সচেতন। দুটা কথা কৈছে যে স্বায়ত্ত শাসন, সাৰ্বভৌমত্ব বা স্বাধীন অসমৰ দাবী পৰিত্যাগ কৰি তাৰ বিনিময়ত স্বায়ত্ত শাসন আৰু সংবিধানৰ 371 পৰা যে এই অনুচ্ছেদৰ অধীনত সম্পদৰ অধিকাৰ আৰু স্বায়ত্ত শাসন। এয়া ঐতিহাসিক লক্ষীপথাৰৰ ভিতৰৰ ভাগত আমি প্ৰৱেশ কৰিছোঁ। ঐতিহাসিক লক্ষীপথাৰ, এয়া মোৰ পিছফালে এয়া গোটেই অটব্য হাবি, এই হাবি আছিল লক্ষীপথাৰ। আৰু আমি য'লৈ আহিছোঁ তাত ইয়াৰ বিশেষত্ব আছে। আমি য'ত আহি থিয় হৈছোঁ, য'লৈ এতিয়া আহি আছোঁ, মই গৈ আছোঁ, ইয়াৰ এটা বিশেষত্ব আছে। এয়া হ'ল এইটোৱে আছিলে আলফা স্বাধীনৰ, তেতিয়া আলফা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ শিবিৰ। ইয়াত পৰেশ বৰুৱাই শিবিৰ পাতিছিলে। এইজোপা ঔটেঙাৰ তলতে, পৰেশ বৰুৱাই শিবিৰ পাতিছিলে। এয়া পৰেশ বৰুৱাৰ এই শিবিৰতেই সেই সময়ত আলফাৰ 90 দশকত কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। তেওঁলোকে কি কৰিব, কি ধৰণে আগবাঢ়িব, গোটেইবোৰ নীতি নিৰ্ধাৰণ কৰিছিল এই শিবিৰটোৰ পৰাই সকলোখিনি নিৰ্ধাৰণ কৰা হৈছিল। ইয়াত
আলফাৰ সেই সময়ৰ গোটেইবোৰ শীৰ্ষ নেতা ইয়াত আহি ভিৰ কৰিছিলেহি, সকলোৱে আছিলে। আৰু ইয়াৰ ভিতৰলৈ এইটো প্ৰথমে পৰেশ বৰুৱাৰ শিবিৰ, ইয়াৰ ভিতৰলৈ বাকীবোৰ শিবিৰ আছিলে। আলফাৰ প্ৰশিক্ষণ শিবিৰ, আলফাৰ বাকী নেতাসকলৰ শিবিৰ ইয়াৰ লক্ষীপথাৰৰ ভিতৰত আছিলে। আৰু কিছু দূৰ গৈহে চৰাইপুৰ, কিছু দূৰ ইয়াৰ ভিতৰত গৈ চৰাইপুৰ আছিলে অটব্য হাবি, তালৈ কোনো ধৰণৰ মানুহ যাব এতিয়া অৱস্থাত নাই। তাত হাতী অহা যোৱা কৰা আছে। এয়াও হাতী, এইটো এটা হস্তিদণ্ডী বুলি কোৱা হয়, হাতী অহা যোৱা কৰা পথ এইটো। আৰু এয়া হাতী আমাৰ পৰি আছে, এয়া হাতী যে অহা যোৱা কৰি পৰি আছে। যিহেতু ঔ আছে, ঔ খাবলৈ হাতী আহে ইয়াত সন্ধিয়া সময়ত, মানে হাতীয়ে গোটেই আছে, হাতী অহা যোৱা কৰা হেৰি। এয়া মই ৰাজুক দেখুৱাব বিচাৰি ক'ম, এয়া হাতী। তেতিয়াও আহিছিলে হাতী, যিহেতু ঔ আছিলেও, কিন্তু পৰেশ বৰুৱাৰ শিবিৰ তাত থকাৰ কাৰণে বা আলফাৰ মানুহৰ অহা যোৱাৰ কাৰণে আহিব পৰা নাছিলে। কিন্তু এতিয়া আৰু ইয়াত গধূলি হোৱাৰ লগে লগেই হাতী অৱস্থান হয়। লক্ষী পথাৰৰ লখিমী ভনীতি তই নকৰি বিহুক, এইবাৰ শুনিছো স্বৰ্গদেৱ ঈশ্বৰে নচুৱাইহে এৰিব তোক। লক্ষী পথাৰৰ লখিমী ভনীতি তই নকৰি বিহুক, এইবাৰ চাবিচোন সঁচাই আঁতৰিব ৰাইজৰ যাতনা।